নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। মই অস্থিৰোগ বিভাগৰ অধ্যাপক। আজি আপোনালোকৰ সন্মুখলৈ দুটা বিষয়বস্তু লৈ আহিছোঁ। এটা হৈছে মেলেট ফিংগাৰ, আনটো হৈছে বাটন হোল ডিফৰ্মিটি। এই দুটা সমস্যা আমি হাতত দেখিবলৈ পাওঁ। আমি ইতিমধ্যে হাতৰ আঙুলি আৰু হাতৰ মণিবন্ধনীত হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছিলোঁ ডি কোৱাৰভেন ডিজিজৰ ওপৰত, আলোচনা কৰিছিলোঁ ইয়াত হোৱা গুটিটোৰ নিচিনা গেংগ্লিনৰ ওপৰত, আকৌ আলোচনা কৰিছিলোঁ আমি টিগাৰ ফিংগাৰৰ ওপৰত। ইয়াৰ লগতে সামঞ্জস্য ৰাখি আজি আন দুটা বিষয়বস্তু আমি ল'বলৈ আহিছোঁ, আলোচনা কৰিম। এটা হৈছে মেলেট ফিংগাৰ, আনটো হৈছে বাটন হোল ডিফৰ্মিটি। এই মেলেট ফিংগাৰটো কি বস্তু? মেলেট মানে হাতুৰি। এতিয়া আমাৰ আঙুলিৰ এনে এটা সমস্যা হয় য'ত আঙুলিটোৰ ৰূপটো হাতুৰিৰ নিচিনা হৈ পৰে, সেইকাৰণে তাক মেলেট ফিংগাৰ বুলি কোৱা হয়। এতিয়া এই বস্তুটোনো কি, ইয়াৰ লক্ষণবিলাক কি হয়, ইয়াক কেনেকৈ ডায়েগন'চিছ কৰা হয় আৰু ইয়াৰ চিকিৎসা পদ্ধতিটো কি, এই বিষয়ে আজি আলোচনা কৰিম। তাৰপিছতে আমি ভাবিছোঁ আৰু এটা ডিফৰ্মিটি যে আমাৰ বক্ৰতা, আমাৰ আঙুলি হোৱা হস্ত বক্ৰতা ওপৰত আৰু এটা হস্ত বক্ৰতা হৈছে বাটন হোল ডিফৰ্মিটি বা বুটিনিয়াৰ ডিফৰ্মিটি। এতিয়া আমি প্ৰথমতে মেলেট ফিংগাৰৰ কথা পাওঁ। মেলেট ফিংগাৰত কি হয়, আমাৰ এয়া এজন ছাত্ৰ আছে। মেলেট ফিংগাৰ কি হয় যে আঙুলিটোৰ ৰূপটো এনেকুৱা হৈ পৰে, আগটো বেকা হৈ যায় আৰু ইয়াৰ ৰূপটো আঙুলিটো দেখিবলৈ এটা হাতুৰি দালৰ নিচিনা হৈ পৰে, হাতুৰি। সেইকাৰণে ইয়াক মেলেট ফিংগাৰ বুলি কোৱা হয়। কি কাৰণে হয়? পোনপ্ৰথমতে আমি ক'বলৈ গ'লে আমি জানো যে প্ৰত্যেকটো আঙুলি লৰচৰ কৰিবৰ কাৰণে কিছুমান টেণ্ডন থাকে। ইয়াৰ মাংসপেশী উৎপত্তি যদিও ওপৰত হয়, কিন্তু এই পিছলৈ এটা টেণ্ডনৰ তাঁৰৰ নিচিনা ৰূপান্তৰ হৈ গৈ ইয়াত গৈ পেলাই শেষ হয়গৈ। এতিয়া ইয়াত থকা আমাৰ আঙুলিত তিনিটা পাপ থাকে। এটা হ'ল আমাৰ প্ৰক্সিমেল ফেলেঞ্চ বুলি কওঁ, এইটো মিডিল ফেলেঞ্চ বুলি কওঁ, এইটো নাম ডিষ্টেল ফেলেঞ্চ, আৰু তাতে আকৌ গাঁঠিও সন্ধি আছে। আমি এই সন্ধিটোক MP জইণ্ট বুলি কওঁ, মেটাকাৰ্পো ফেলেঞ্জিয়েল জইণ্ট। এইটোৰ নাম হৈছে প্ৰক্সিমেল ইণ্টাৰফেলেঞ্জিয়েল জইণ্ট, প্ৰক্সিমেল ওচৰত থকা, আৰু এইটোৰ নাম হৈছে ডিষ্টেল ইণ্টাৰফেলেঞ্জিয়েল জইণ্ট। এতিয়া সমস্যাটো ক'ত হয়গৈ? ডিষ্টেল ইণ্টাৰফেলেঞ্জিয়েল জইণ্টটো হয়। এতিয়া কেনেকৈ হয় যে আমাৰ যিটো মাংসপেশী ইয়াৰ মাজেদি আহে, পিছলৈ যে তাঁৰৰ নিচিনা ৰূপান্তৰিত হয়, এই তাঁৰ যে জিলিকি উঠিছে সেইবিলাক হয় আমি একোটা টেণ্ডন বুলি কওঁ। এইডালত টেণ্ডন, এই টেণ্ডনডাল যিডাল গ'ল, টেণ্ডনডালে ইয়াৰ গৈ পেলাই এই ডিষ্টেল ফেলেঞ্জৰ গুৰিত একদম শেষত সি লাগেগৈ। তাৰ ফলত কি হয়, এই মাংসপেশীটোৱে কাম কৰিলে ই চিধা হয়। ঠিক তেনেকৈ বিপৰীত ফালেও আৰু এটা মাংসপেশীয়ে আহি এই ডিষ্টেল ফেলেঞ্জৰ গুৰিত গৈ লাগিছেগৈ। গতিকে এইফালৰ মাংসপেশীটো টান খালে ই ফ্লেকশ্যন হয়, ভাঙি যায়, আৰু এইফালৰ মাংসপেশীটো যেতিয়া টান পৰে তেতিয়া এক্সটেনশ্যন হোৱা বুলি কোৱা হয়। এতিয়া সমস্যাটো আমাৰ ক'ত হৈছে? এতিয়া আমাৰ সমস্যাটো হৈছে এক্সটেনশ্যৰ যিটো টেণ্ডন গৈ ইয়াত শেষ হৈছে, তাতে কি হৈছে, হয় টেণ্ডনডালৰ গুৰিটোত ছিগি যায়, বা কেতিয়াবা কি হয় ইয়াৰ হাড়ডাল অকণমান এৰাই যায়। সাধাৰণতে যেতিয়া উজুত মাৰে, যেনেকৈ বুঢ়া আঙুলি উজুত, ভৰি আঙুলি যে উজুত মাৰে, তেনেকৈ আঙুলিটো যদি খোজকাঢ়ি যায়, দুখ পায় সুন্দৰ, যেতিয়া কি হ'ব খুন্দা মাৰি দিয়ে, তেতিয়া কি হয় যে কেতিয়াবা এই টেণ্ডনডাল যিডালে গৈ পেলাই ইয়াৰ শেষ হৈছেগৈ, সেই শেষ হোৱা গুৰিটো অঞ্চলত ই কেতিয়াবা ছিগি যাব পাৰে এৰা। আনহাতে কেতিয়াবা ই হাড়ৰ এটা টুকুৰাও এৰুৱাই লৈ পাৰে, তাকে আমি এভালচন ফ্ৰেকচাৰ বুলি কওঁ। দুটা সমস্যাতে কিন্তু কথাটো আল্টিমেটলি কি হ'বগৈ যে আঙুলিটো তেওঁ চিধা কৰিব নোৱাৰা হ'ব, আৰু আঙুলিটোৰ ৰূপটো এনেকুৱা পাব, আৰু এনেকুৱা এটা অৱস্থাকে আমি কোৱা হয় মেলেট ফিংগাৰ। এতিয়া এই মেলেট ফিংগাৰটো আমি চিকিৎসা দিবৰ কাৰণে প্ৰথমতে এক্সৰে কৰাটো যুগুত। এক্সৰেখনৰ কথাটো হ'ল যে টেণ্ডনডাল যদি ছিগি যায় এক্সৰেত সেইটো নোলায়, কিন্তু টেণ্ডনডালে যদি এৰাবৰ সময়ত কি হাড়ৰ টুকুৰা এটাৰ সৈতে এৰাই গৈছে, তেতিয়াহ'লে এক্সৰেত সেইটো ওলাব। আৰু এই টুকুৰাটোৰ চাইজৰ ওপৰত কিমান ডাঙৰকৈ এৰাই আহিলে তাৰ ওপৰত নিৰ্ভৰ কৰি আকৌ চিকিৎসা দিয়া হয়। এতিয়া যি হওক যি নহওক লাগিলে
সৰু যদি ফ্ৰেকচাৰ হয় বা টেণ্ডনডাল যদি ছিগি যায় তেতিয়াহ'লে আঙুলিটোক আমি সাধাৰণতে চিধা কৰি ৰাখিব লাগে। আমি PIP জইণ্টক ইনভলভ নকৰাকৈ, ইয়াক কোনো ডিষ্টাৰ্ব নকৰাকৈ এনেকুৱা এটা স্প্লিণ্ট আছে যাক আমি ফ্ৰগ স্প্লিণ্ট বুলি কওঁ, যাক বা আমি এইটো মেলেট ফিংগাৰ স্প্লিণ্ট বুলি কওঁ। এই মেলেট ফিংগাৰ স্প্লিণ্টটো সাৱটি পেলাই ইয়াক বান্ধি দিয়া হয় আৰু বান্ধি পেলাই ৰখা হয়। যদি সৰু ফ্ৰেগমেণ্ট এটা ওলাই আহিছে বা টেণ্ডনডাল ছিগি গৈছে, তেনেকৈ যদি আমি এইটো কমেও 6 সপ্তাহৰ পৰা 8 সপ্তাহমান কাল ৰাখিব লাগিব। কেতিয়াবা কিছুমান ক্ষেত্ৰত 12 সপ্তাহলৈকে ৰাখিব লাগে, কিন্তু 8 সপ্তাহমান নাৰাখিলে এইটো আঠা খাব নোৱাৰে। আৰু এইটো আঠা খাবলৈ কাৰণে যদি ডিষ্টাৰ্ব হৈ থাকে, যদি লৰচৰ কৰি থাকে, তেতিয়াহ'লে টেণ্ডনডালে আঠা খাবলৈ নিবিচাৰে। গতিকে আমি যিটো স্প্লিণ্ট লগাই দিওঁ নিৰবিচ্ছিন্নভাৱে আমি কমেও 8 সপ্তাহৰ পৰা 12 সপ্তাহ কাল ৰাখিব লাগিব। তেহে মাজতে যদি খুলি পেলাই আকৌ লৰচৰ কৰি দিয়েহে যিখিনি আঠা খাবলৈ গৈছে সেইখিনিও এৰাই যোৱা সম্ভাৱনা থাকে। আনহাতে যদি আমি এই হাড়ডালৰ টুকুৰাটো ডাঙৰকৈ ওলাই আহে আৰু জইণ্টটো অকণমান ছাবলাক্সেশ্যন হয়, আঁতৰি অকণমান লৰচৰ হৈ পৰে জইণ্টটো, তেতিয়াহ'লে সেইটো এটা পিন মাৰি পেলাই ফিক্স কৰি দিব লাগে। গতিকে চিকিৎসা পদ্ধতিৰ ভিতৰত দুটা হ'ল। এটা হ'ল আমি কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট বুলি কওঁ। কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট মানে আমি এটা স্প্লিন লগালোঁ, এইটো সাৱটি ৰাখিলোঁ আৰু এইটো আমি চিধা কৰি আঙুলিটো ৰাখিলোঁ কমেও 8 পৰা 12 সপ্তাহ কাল। আৰু সাধাৰণতে বহুত সময়ত এইটো জইন হৈ যায়। যদি এই ডাঙৰ এটা ফ্ৰেগমেণ্ট ওলাই আহিলে তেতিয়াহ'লে সেইটো সাধাৰণতে পিন এটা মাৰি পেলাই ইয়াক এটা সৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। গতিকে মেলেট ফিংগাৰৰ লক্ষণটো হ'ল যে ই হাতুৰিৰ নিচিনা আকৃতি হয়। কাৰণটো হ'ল যে টেণ্ডনডাল আইদাৰ ছিগি গৈছে অথবা কেতিয়াবা এই হাড়ৰ টুকুৰা এটাৰ সৈতে এৰাই গৈছে আৰু তাৰ ফলতে এনেকুৱা সমস্যাৰ সৃষ্টি হৈছে। এক্সৰে কৰিলে যদি হাড়ৰ টুকুৰাটোৰ সৈতে ওলাই আছে তেতিয়াহ'লে এক্সৰে দেখিবলৈ পোৱা যাব, কিন্তু অকল টেণ্ডনডাল যদি ছিগে দেখিবলৈ পোৱা নাযাব। কিন্তু চিকিৎসা পদ্ধতিত অধিকাংশ ক্ষেত্ৰত আমি এটা স্প্লিণ্টৰ সহায়ত ৰাখিব লাগে আৰু নিৰবিচ্ছিন্নভাৱে ৰাখিব লাগে। সেইটো মাজে মাজে খুলি দিয়াটো ঠিক নহয়, কাৰণ খুলি দিলে সেইটো আঠা যিটো খাইছে সেই আঠা খোৱাটো আকৌ ব্যাঘাত জন্মিব পাৰে আৰু সমস্যাটো সমাধান নহ'ব। গতিকে এইটো হৈছে মেলেট ফিংগাৰ। বহুত মানুহৰ বয়সীয়াল মানুহে কাপোৰ কানি মেলিব যাওঁতে বা আঙুলি ক'ৰবাত খুন্দা মাৰি যাওঁতে এই সমস্যাটো সাধাৰণতে বেছিকৈ দেখিবলৈ পোৱা যায়। কিন্তু ইয়াক যদি চিকিৎসা সোনকালে দিয়া নহয় তেতিয়াহ'লে এই সমস্যাটো এটা পাৰ্মানেণ্ট আৰু স্থায়ী সমস্যা হৈ পৰে। গতিকে এনেধৰণৰ সমস্যা আহিলে সোনকালে চিকিৎসাৰ ওচৰত গৈ পেলাই স্প্লিণ্ট এটা লগাই 8 সপ্তাহমান কাল ৰাখিলে সাধাৰণতে সমস্যা বা সমাধান পাব পাৰে। আৰু এটা সমস্যাৰ বিষয়ে আলোচনা কৰোঁ, সেইটো হৈছে বাটন হোল ডিফৰ্মিটি। বাটন মানে বুটামত থকা হোলটোৰ নিচিনা বাটন হোল। তাৰমানে কি হয়, ইয়াত কি হয়, এই PIP জইণ্টটো যিটো আমি আলোচনা কৰিছিলোঁ যে এইটোৰ নাম MP জইণ্ট, ওচৰত থকাৰ নাম PIP জইণ্ট আৰু দূৰত থকাৰ নাম ডিষ্টেল ইণ্টাৰফেলেঞ্জিয়েল জইণ্ট বা DIP জইণ্ট বুলি কোৱা হয়। এতিয়া PIP জইণ্টত কি হয় যে এইটো এনেকুৱা ধৰণৰ ৰূপ লয়, আঙুলিটো ইয়াতে ভাঁজ খাই থাকে, চিধা কৰিবলৈ নোৱাৰে, আঙুলিটো ভাঁজ খাই থাকে আৰু এইটো আঙুলিটো অকণমান এনেকুৱা নিচিনা ৰূপ লয়। গতিকে এনেকুৱা ধৰণৰ যেতিয়া আমি সমস্যা পাওঁ ইয়াকে কোৱা হয় বাটন হোল ডিফৰ্মিটি অৰ বুটিনিয়াৰ ডিফৰ্মিটি। এয়া হোলটো বাটনৰ নিচিনা হয়। এতিয়া বাটন হোল ডিফৰ্মিটিটো কেলৈ হয়, ঠিক একেটা কথাই যে আমাৰ যিডাল টেণ্ডন গৈছিলে সাধাৰণতে ই গৈ শেষ হোৱা সময়ত ইয়াৰ মাজৰটোৰ নাম চেণ্ট্ৰেল স্লিপ বুলি কোৱা হয়। মাজৰখিনি চেণ্ট্ৰেল স্লিপ আৰু দুটা স্লিপ চাইডে গৈ ইয়াক গুৰি থয়, যিটো আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ, চাইডেদি যায়। এতিয়া বাটন হোল ডিফৰ্মিটিত কি হয় যে আমাৰ চেণ্ট্ৰেল স্লিপ যিটোখিনি আছিলে ই সাধাৰণতে গৈ এই মিডিল ফেলেঞ্চটো যিটো আছে তাৰ গুৰিটোত লাগেগৈ। সেইকাৰণে চেণ্ট্ৰেল স্লিপটো যেতিয়া আমি এক্সটেঞ্চ চিধা কৰোঁ, যদি আমি টেণ্ডনডাল পালন কৰি দিওঁ তেতিয়াহ'লে সি চিধা হোৱাৰ সম্ভাৱনা থাকে। এতিয়া এই সমস্যাটো কি হয়, এনেকুৱা ধৰণৰ এটা সমস্যা হ'বৰ কাৰণে চেণ্ট্ৰেল স্লিপডাল সাধাৰণতে ছিগি যায়। অধিকাংশ সময়ত এই গুৰিটোত য'ত মিডিল ফেলেঞ্চ আছে তাৰ গুৰিতে ছিগি যোৱা দেখিবলৈ পোৱা যায়। আৰু চিকিৎসা পদ্ধতিটো ঠিক আমি যেনেকৈ মেলেট ফিংগাৰত আলোচনা কৰিছিলোঁ ঠিক তেনেকৈ ইয়াতো এটা স্প্লিন লগোৱা হয় য'ত আঙুলিটো চিধা কৰি ৰাখিবলগীয়া হয়। এই চিধা কৰা পদ্ধতিটো আমি এটা স্প্লিণ্টৰ সহায়ত কৰিব পাৰোঁ।
এটা স্প্লিন থাকে য'ত আমি এইফালে পিছফালে এটা আৰু আগফালে দুটা ছাপৰ্ট থাকে যাত আঙুলিটো সাধাৰণতে চিধা কৰিব পাৰে কিন্তু DIP জইণ্ট বা MP জইণ্টটো তেওঁ লৰচৰ কৰি থাকিব পাৰিব DIP জইণ্ট মানে ডিষ্টেল ইণ্টাৰফেৰেঞ্জিয়েল জইণ্টটো লৰাব পাৰিব আৰু MP জইণ্টটো লৰাব পাৰিব কিন্তু মাজৰ যিটো PIP জইণ্ট আছে সেইটো লৰচৰ কৰিব নোৱাৰিব তাৰ ফলত যদি ছিগি গৈছিলে তেতিয়া অধিকাংশ সময়ত এইটো আঠা খোৱাৰ সম্ভাৱনা থাকে আৰু যেনেকৈ মেলেট ফিংগাৰত 8 সপ্তাহমান কাল ৰাখিবলগীয়া হয় ঠিক তেনেকৈ ইয়াৰটো ক্ষেত্ৰতো আমি প্ৰায় 8 সপ্তাহমান কাল ৰাখিলে সেইটো আকৌ ঠিক হোৱাৰ সম্ভাৱনা থাকে ইয়াৰ পিছত আকৌ এক্সাৰচাইজ কৰিলে লাহে লাহে আঙুলিটো আগৰ অৱস্থালৈ ঘূৰি আহে আৰু আকৌ কাৰ্যক্ষম হৈ পৰে আৰু তেওঁ যিটো বক্ৰতা আছিলে বেকা হোৱা সেই ভাৱটো নাইকিয়া হয় গতিকে আমি আলোচনাত আজি দুটা কথা পাতিলোঁ এটা মেলেট ফিংগাৰ এটা হ'ল বাটন হোল ডিফৰ্মিটি আশা কৰোঁ এই আলোচনাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব ধন্যবাদ